মই বেংগালুৰুত চিকিৎসাধীন হৈ আছো। মোৰ দুয়োটা কিডনি বিকল হৈ আছে। মই বৰ্তমান বেংগলোৰ হস্পিটেলত এডমিট আছো। মোৰ দুয়োটা কিডনি ফেইল হৈ গৈছে। আপোনালোকৰ ওচৰত এটা আশা মোৰ বাবে সাহায্য তুলি মোক বচাবলৈ চেষ্টা কৰক। আপোনালোকৰ ওপৰত মোৰ এটা আশা, আপোনালোকে মোক অলপ ডোনেট কৰি বচাব চেষ্টা কৰক। মোৰ নাম আলী আকবৰ। মই হোজাই জিলাৰ দবকাৰ সৰু পথাৰৰ বাসিন্দা। মোৰ নাম আলী আকবৰ। মই দবকা সৰু পথাৰৰ বাসিন্দা। আপোনালোকে অলপ সহায় কৰি মোক বচাব পাৰিলে ভৱিষ্যতে ময়ো মানুহক সহায় কৰিব পাৰিম। আপোনালোকে অলপ সহায় কৰক মোক। অলপ চান্দা কালেকশ্যন কৰি মোক বচাব পাৰিলে ভৱিষ্যতে ময়ো মানুহক হেল্প কৰিম। হয়, হোজাই জিলাৰ দবকা সৰু পথাৰৰ এগৰাকী অসহায় যুৱকে বেংগালুৰুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে সুহৃদয়বান লোকৰ পৰা বিচাৰিছে সহায়। জানিব পৰা মতে যুৱকজনৰ দুয়োটা কিডনি বিকল হোৱাত বঞ্চিত হৈ আছে উন্নত চিকিৎসাৰ বাবে, যাৰ বাবে এতিয়া সামাজিক মাধ্যমত এটা ভিডিঅ' প্ৰচাৰ কৰি এনেদৰে আপোনাৰ আমাৰ পৰা বিচাৰিছে সহায়। যদি কোনো লোকে যুৱকজনক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে আমাৰ এই ভিডিঅ' দিয়া নম্বৰত যোগাযোগ কৰি নাইবা গুগল পে' ফোন পে'ৰ জৰিয়তে কৰিব পাৰিব সহায়। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম আলী আকবৰ। মই দবকা সৰু পথাৰৰ বাসিন্দা। মই বৰ্তমান বেংগলোৰ হস্পিটেলত এডমিট আছো। মোৰ দুয়োটা কিডনি ফেইল হৈ গৈছে। এতিয়া আপোনালোকৰ ওপৰত মোৰ এটা আশা, আপোনালোকে মোক অলপ ডোনেট কৰি বচাব চেষ্টা কৰক। আপোনালোকে অলপ সহায় কৰক মোক। অলপ চান্দা কালেকশ্যন কৰি মোক বচাব পাৰিলে ভৱিষ্যতে ময়ো মানুহক হেল্প কৰিম। মোক অলপ সহায় কৰক আপোনালোকে। নিউজ ডেস্ক, এ নিউজ প্লাছ।